বিশ্বজিৎ সোণোৱাল অকণমান আগবাঢ়ি আহিব লাগে হয়তো আমাৰ মঞ্চত আহি তেখেতে বিহু মাৰিছে ৰাইজে হয়তো ধৰিব পৰা নাই ধৰিব পাৰিছেনে ৰাইজে বিশ্বজিৎ সোণোৱাল তেখেতক আমি আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ এই বছৰ খুব এটি জনপ্ৰিয় গীত মায়ঙৰ বেজালি আপোনালোকে হয়তো শুনিছে গীতটিত কণ্ঠদান কৰা বিশ্বজিৎ সোণোৱাল আমাৰ আজি মঞ্চত বিহুটিৰ লগত সংগত কৰিবলৈ আহিছে আমি খুব ভাগ্যৱান অনুভৱ কৰিছোঁ গতিকে আমাৰ অৰুণোদয় যুৱ সংঘৰ সন্মানীয় সভাপতি তেখেতে অকণমান তেখেতক মৰম যাচিব বিচাৰিছে তেখেতক এখনি ফুলাম গামোচা আমাৰ লোহাৰী আঞ্চলিক বিহু সন্মিলনীৰ তৰফৰ পৰা আমি যাচিব বিচাৰিছোঁ আমাৰ অৰুণোদয় যুৱ সংঘৰ সন্মানীয় সভাপতি শ্ৰীযুত গোবিন্দ চৌৰক ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচাৰ এখন মৰম যাচিব বিচাৰিছে সকলোৱে এবাৰ জোৰে হাত চাপৰি দিলে ভাল লাগিব এজন খুব সুন্দৰ উঠি অহা এজন উজ্জ্বল ভৱিষ্যত থকা এজন কণ্ঠশিল্পী আপোনালোকে গীতটি শুনিছেই গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে তেখেতক আমি অনাগত দিনত আমাৰ লোহাৰী আঞ্চলিক বিহু সন্মিলনৰ যেন সাংস্কৃতিক সন্ধিয়াৰ মুখ্য শিল্পী হিচাপে আমি পাম বুলি আশা ৰাখিছোঁ গতিকে তেখেতক আমি গীতটি অকণমান ৰাইজৰ বাবে গুণগুণাই দিবলৈ অনুৰোধ জনাইছোঁ পোনপ্ৰথমে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমি ভবা নাছিলোঁ যে ইমান মৰম পাম বুলি বিহু গীতটিত আৰু বিহু গীতটি যিহেতু আমাৰ প্ৰথম তাত কণ্ঠদান কৰিছিলোঁ মই আৰু মোৰ লগত পাৰ্থ নেওগ বুলি আছিলে আমি দুয়োটাই গাইছিলোঁ ঠিক আছে অকণমান গুণগুণাই দিছোঁ মায়ঙৰ বেজালি অহায় মইনা শিকিবলৈ নেপালো আহৰি ক'বলৈ তোক নেপালো কথাটি বুকুত বেথা বুকুতে মনত ৰাখা মনতে ৰবি লিখনি যেন ভগা বিননি মোৰ বুকুত জনায় গনি ও বেদনাতে ভাৱনা ভুৰুকাতে মলঙি গ'ল ধন্যবাদ বহুত বহুত ধন্যবাদ থাকিল আৰু অকণমান কষ্ট দিলোঁ বেয়া নাপাবা গতিকে লৈ যিহেতু আহিছা আমাৰ মাজলৈ অকণমান ৰাইজক তোমাৰ লগত চিনাকি কৰাই দিলোঁ যিসকলে চিনি নাপায় হয়তো বহুতে চিনি পায় বাৰু তথাপিও অকণমান আমাৰ